এইফালে নহ'ব হানিহে আছে পাহাৰ বগাই বগাইছে নিমাই কপ ফুল নানিছো পাহাৰ বগাই বগাইছে নিমাই কপ ফুল নানিছো ও চেনিমাই আমি সৌৰা পঞ্চা তোকে দিলো পিয়া আকৌ আনিলা বিয়লি বিনাতে জগাই খবা বছৰৰ দৰে এই বছৰো আমি উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত ৰঙালী বিহু উদযাপন কৰিছোঁ। এই ৰঙালী বিহু উদযাপনৰ উদ্দেশ্য হৈছে আমাৰ হস্পিটেলত যিসকল ৰোগী বা ভৰ্তি হৈ থাকে বা তেখেতসকলৰ এটেণ্ডেণ্টসকল থাকে তেখেতসকলে যাতে ৰঙালী বিহুৰ উৎসাহ উল্লাসৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যে আমাৰ এই হস্পিটেলত প্ৰত্যেক বছৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। আজিৰ আমাৰ এই ৰঙালী বিহুৰ কাৰ্যসূচী আছিলে আমাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত আমি আমাৰ আটাইৰে শ্ৰদ্ধা আৰু মৰমৰ শ্ৰীযুত ৰঞ্জিত গগৈদেৱ ডাঙৰীয়া আৰু আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী শ্ৰী ঋষা ভৰদ্বাজ মনীষা দেৱী ইত্যাদিসকলে অনুষ্ঠান কৰি আমাৰ আটাইকে ইয়াত এই অনুষ্ঠানটি জীপাল কৰি তুলিছে। নাথাকক কিয় আমি অসমীয়াবিলাকৰ মন মগজুত কোনোবাখিনিত নহয় কোনোবাখিনিত সদায় বিহু এটা সোমাই থাকে। তাতেই যেতিয়া বহাগ আহে কোনোবাখিনিত যেন ওলাই আহিবলৈ বিচাৰে। আমিও GNRCৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত বিহু উদযাপন কৰিবলৈ গৈছোঁ। বিহু আহিবলৈ আৰু 2টা দিন বাকী আছে, সেয়ে আমি ইয়াক নাম দিছোঁ প্ৰাগ ৰঙালী বিহু। আৰু এই প্ৰাগ ৰঙালী বিহুত আমাৰ সকলো কৰ্মচাৰীয়ে আহি পেলাই ইয়াত সহযোগ কৰিছেহি। অসমৰ বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ, যাক আমি অসম গৌৰৱ বুলি জানো, তেখেতে আজি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। লগতে যশস্বী শিল্পী ঋষা ভৰদ্বাজেও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।